হ'ল মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি আহ্বান জনাইছোঁ আপুনি যিটো ঐক্যপাত্ৰ যিটো NGOক দিবলৈ ওলাইছে ঐক্যপাত্ৰ নামৰ যিটো NGOক দিবলৈ ওলাইছে প্ৰথম কথা হ'ল আপুনি সেইটো বন্ধ কৰিব লাগিব আপুনি সেইটো বাতিল কৰক আমি শুনিবলৈ পাইছোঁ যে নলবাৰী আপুনি নিজেই কৈছে নলবাৰীত আৰু নলবাৰীত যোৱাকালি গৈ আপুনি কৈছে যে আৰু বাকী জিলা কেইখনত দিলে ভাল হ'ব গতিকে আপুনি এতিয়া ইয়াৰ পৰা আপোনাক হকিয়াই দিছোঁ আপুনি বন্ধ কৰক প্ৰথম কথা হ'ল আপোনাৰ মুখ্যমন্ত্ৰী পদটো আপুনি NGOক দিব পাৰিবনে আপোনাৰ মুখ্যমন্ত্ৰী পদটো আপুনি NGOক দিব পাৰিবনে নাই যদি আপুনি পাৰে আমাৰ ৰান্ধন কৰ্মীসকলৰ যেটো আপুনি ভাত ৰন্ধা কামটো বহিয়াগত NGOক দিবলৈ ওলাইছে আপুনি দিয়ক আমাক ক'বলগীয়া নাই কিন্তু আপোনাৰো সিটটো আপুনি বহিয়াগতক দি লওক দ্বিতীয়তে হৈছে আমি এতিয়ালৈকে 22 বাৰ শিক্ষামন্ত্ৰী মহোদয়ক আমি লগ কৰিছিলোঁ 22 বাৰ প্ৰতিটো আলোচনাতে কৈছিলে যে আমি যেতিয়া সুধো কোনো কাৰণতে NGO নাহে বুলি কৈছিলে আৰু মুখ্যমন্ত্ৰী মহোদয় হয়তো পাহৰি গৈছে যেতিয়া আপোনাৰ 4 বছৰ আগত 5 বছৰ আগত তেখেতে যেতিয়া শিক্ষামন্ত্ৰী পদটো পাইছিলে যেতিয়া হিদাৰ্থ আছিলে তেখেতৰ ঘৰ আমি ঘেৰা কৰিছিলোঁ আপুনি হয়তো তেতিয়া আমাক কি কৈছিলে কোনো কাৰণতে NGOক দিয়া নহ'ব বুলি আপুনি আমাক কৈছিলে আপুনি কিয় কথাষাৰ পাহৰি গ'ল মহোদয় আপোনাক আমি হাতজোৰ কৰি অনুৰোধ কৰিছোঁ কোনো কাৰণতে আপুনি বহিয়াগত NGOক দিব নোৱাৰিব আৰু যদি দিয়ে ৰন্ধন কৰ্মী মূলা গাভৰুৰ তেজ আপুনি দেখিবলৈ পাব আমি কোনো কাৰণতে ভয় নকৰোঁ আমি মূলা গাভৰু হৈ ওলাই আহিম ৰন্ধন কৰ্মী প্ৰথম আমাৰ কাৰ্যসূচী হ'ব আমাৰ ৰন্ধন কৰ্মী আজি আমাৰ আলোচনা হৈছে BTRত প্ৰেসিডেন্ট সেক্ৰেটাৰীৰ লগত আমাৰ মিটিং হৈছে আলোচনা হৈছে প্ৰথম কাৰ্যসূচী হ'ব ৰেলপথ বন্ধ আমি 7 জুলাই তাৰিখে আমি ৰন্ধন কৰ্মী সকলে মিলি যেহেতু নেকি আমাৰ এটা স্কুল আছে আমি 1 তাৰিখৰ পৰা কাৰ্যসূচী লম আৰু কোন সময়ত বহি দিম আপোনালোকে গম নাপাব প্ৰথম কাৰ্যসূচী আমি ৰেলপথ বন্ধ কৰিম কুকুৰাজাৰ দ্বিতীয়তে আমাৰ ৰেলপথ বন্ধ হ'ব খানাপাৰাৰ পৰা দ্বিতীয় কাৰ্যসূচী হ'ব আমাৰ খানাপাৰাৰ পৰা জনতা ভৱনলৈ 50,000 ৰন্ধন কৰ্মী আমি ওলাই আহিম আমি এতিয়া ভয় নকৰোঁ পুলিচৰ ৰঙা চকু আমি ভয় নকৰোঁ আপোনাকো আমি ভয় নকৰোঁ আপোনাক আমি ভাল পাইছিলোঁ আমি আপোনাক সন্মান কৰিছিলোঁ আমি মিঠাই খাই আপোনাক ধন্যবাদ জনাইছিলোঁ আপুনি যিয়ে নেকি প্ৰথমবাৰৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া আমি প্ৰথমবাৰৰ কাৰণে পাইছোঁ ৰন্ধন কৰ্মীসকলৰ হৈ বাজেটত উত্থাপন কৰিছিলে আমি ভাল পাইছিলোঁ আমি মিঠাই খাই ধন্যবাদ দিছিলোঁ নাচি বাগি ধন্যবাদ দিছিলোঁ আপুনি আজি সেই দুখখিনি আমাক কিয় দিলে আমি কোনো কাৰণতে মানি নলওঁ কোনো কাৰণতে NGO বহা নহব আৰু বহিয়াগত NGOক ইয়াৰ পৰা হকিয়াই দিছোঁ যিকোনো জিলাত যদি তেখেতলোকে যদি যিকোনো জিলাত যদি ঘৰ বনায় NGO ঘৰ বনায় আপোনালোকৰ ঘৰ আমি ভাঙি দিম আমি ৰন্ধন কৰ্মী 1 লাখ ৰন্ধন কৰ্মী আপোনালোকৰ ঘৰ ভাঙি দিম ইয়াৰ পৰা আমি হকিয়াই দিছোঁ তেওঁলোকে কৈছে মুখ্যমন্ত্ৰী ডাঙৰীয়া যোৱাকালি যেটো পৰখি 6 আৰু 7 তাৰিখে যেটো লাইভত আমি দেখিবলৈ পালোঁ যোৱাকালি আমি নলবাৰীটো দেখিবলৈ পালোঁ নলবাৰী যোৰহাট আপোনাৰ মাজুলী হ'ব বুলি কৈছে লখিমপুৰত হ'ব বুলি কৈছে ডিব্ৰুগড়ত হ'ব বুলি কৈছে তেজপুৰত হ'ব বুলি কৈছে গহপুৰতো আৰম্ভ হ'ব বুলি কৈছে তাৰ পিছত গোটেই কিখন জিলাতে হ'ব আমি ৰন্ধন কৰ্মীসকলে কোনো কাৰণতে মানি নলওঁ আমাৰ ল'ৰা ছোৱালী কণ এয়া আজি 2005 চনৰ পৰা এই ৰন্ধন কৰ্মী শিৱসাগৰ জিলাত ভাত বনাই আছে ল'ৰা ছোৱালীক বহুত সুন্দৰ কৰি ভাত পানী দিছে ধুনীয়াকৈ খাইছে গতিকে আইসকলৰ মুখৰ পৰা আইসকলৰ পেটৰ পৰা আপুনি কিয় কাহিনী NGOক দিব লৈছে আপুনি আমাৰ লগত কিয় মুখ্যমন্ত্ৰী ডাঙৰীয়া এবাৰ আলোচনা কিয় নকৰিলে আপোনাৰ সিটটো আপোনাৰ মুখ্যমন্ত্ৰী পদটো বেলেগক দিব পাৰিবনে বহিয়াগত NGOক দিব পাৰিবনে গতিকে আপোনাক আমি হাত জোৰ কৰি কৈছোঁ কোনো কাৰণতে আপুনি এই কামটো নকৰিব আপুনি অতি সোনকালে বাতিল কৰক নহলে ইয়াতকে জংগী আন্দোলন হ'ব আগৰ যিবিলাক আন্দোলন আপোনালোকে দেখিছিলে ইয়াতকে ভয়ানক আন্দোলন হ'ব 1000ৰো অধিক ৰন্ধন কৰ্মী কাপোৰ খুলি প্ৰতিবাদ কৰিব এবাৰ সেইটো আলোচনা আজি হৈছে আৰু তাৰ জগৰীয়া কিন্তু আপুনি হ'ব